আজি যি অনুষ্ঠান উপভোগ আপোনালোকে কৰিলে বা আমি অংশগ্ৰহণ কৰিলোঁ সেইবাবে প্ৰত্যেকজন দৰ্শকক আমি আন্তৰিক ধন্যবাদ আৰু আমি সেৱা জনালোঁ। বহুত ভাল লাগিলে, বহুত আমি এনজয় কৰিছোঁ। আপোনালোকে বহুত বেছি আমাক ধুনীয়া সময় এটা দিছে। আৰু শেষত যিহেতু অনুষ্ঠান এইবাৰ বহাগত আমি এটা গীত এটা প্ৰাৰ্থনা গালে আমাৰ সম্পূৰ্ণ নহ'ব, গতিকে আমি সকলোৱে মিলি মায়াবিনীটো গাম। গানে আমি কমপ্লিট ভাৰ্জনটোৱে গাওঁ নেকি? আমাৰ ভাৰ্জনটো গাওঁ, ঠিক আছে? এই গীতটি গাবলৈ অকণ কষ্ট হয়, কাৰণ এই গীতটিৰ লগত যোৱা 19 ছেপ্টেম্বৰৰ পৰা এটা বেলেগ ধৰণৰ সম্পৰ্ক হৈ গ'ল আমাৰ প্ৰত্যেকজন অসমীয়াৰ, আমাৰ জাতিটোৰ আচলতে। আৰু এই যে নাই বুলি কম অনুভৱ কৰা নাযায়। প্ৰথম কথা, তেখেত যে নাই সেইটো আমি কোনো অনুভৱ নকৰোঁ। তেখেত ক'ৰবাত আছে, আমাক চাই আছে, আৰু কেতিয়াবা এনেকুৱা লাগে যে ঘপককৈ ক'ৰবাৰ পৰা ওলাই আহিব, ক'ব যে আই এম বেক, মইতো তহঁতৰ লগত প্ৰেংকহে কৰি আছিলোঁ, তেনেকৈ যেন কৈ দিব। তেনেকুৱা অনুভৱ কৰা যায়, কাৰণ মানুহজনে তেনেকুৱা। আমাৰ জাতিটোৰ বাবে এটা ডাঙৰ বিষাদ। এই বিষাদটো কেতিয়াও কোনো কালতেই নাযাব। হয়তো মৃত্যুৰ আগমুহূৰ্তলৈকে আমি এই বিষাদটো লৈ জীয়াই থাকিম। এই প্ৰাৰ্থনা ভাগ নিশ্চয় এই গীতটি গাই লওঁ, প্ৰাৰ্থনা ভাগ গাই লওঁ, ৰ'ব। এই গীতটি গোৱাৰ পাছত আমি তেওঁলোকে ফটোৰ কথা কৈছে, ফটো উঠিম, নিশ্চয় উঠিম। কিন্তু প্ৰথমতে মই অনুৰোধ জনাইছোঁ ইয়াত উপস্থিত থকা প্ৰত্যেকজন দৰ্শক আমি একেলগে গীতটি গাম।